Hello friends, viewers, welcome to my another video. আগৰ ভিডিওবিলাকৰ সম্বন্ধে দেখি আছিল মানে কি প্ৰিপজিশন আলোচনা কৰি হৈছে এভব এভব প্ৰিপজিশন ব্যৱহাৰটো আমি আলোচনা কৰিম। এভব প্ৰিপজিশনটো পজিশন স্থান হায়াৰ দেন পজিশন বা স্থান বা সুউচ্চ বুজাবলৈ ওপৰত বুজাবলৈ বা অত্যাধিক ওপৰত বুজাবৰ কাৰণে এভব প্ৰিপজিশন ব্যৱহাৰ কৰা হয়। পজিশন হায়াৰ দেন নট টাচিং, যিটো নেকি আমি টাচ কৰিব নোৱাৰি, মানে যথেষ্ট ওখ হ'ব লাগিব, বেছি ওখ হ'ব লাগিব বা স্থানটো ওপৰত হ'ব লাগিব, যিটো আমি স্পৰ্শ কৰিব নোৱাৰি, টাচ কৰিব নোৱাৰি, সেইটো ক্ষেত্ৰত এভব প্ৰিপজিশন ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে লিখিছো the clock hangs above the doorway, অৰ্থাৎ ঘড়ীটো দৰজাৰ ওপৰত ওলমাই থোৱা হৈছে। the clocks hang above the doorway, অৰ্থাৎ ঘড়ীটো দৰজাৰ ওপৰত ওলমাই থোৱা হৈছে। তাৰ পিছত আৰু এটা উদাহৰণ দিছো the bird is flying above the cloud, the bird is flying above the cloud, অৰ্থাৎ চৰাইটোৱে মানে ডাৱৰৰ ওপৰত উৰি আছে। so the bird is flying above the cloud, একেবাৰে ডাৱৰৰ ওপৰত উৰি আছে। সুউচ্চতা বুজাইছে মানে হায়াৰ পজিশন বুজাইছে, এটো কাৰণে এভব প্ৰিপজিশনটো ব্যৱহাৰ হৈছে। তাৰ পিছত আৰু এটা উদাহৰণ দিব পাৰি the fan is above the bed, অৰ্থাৎ ফেনখন বিছনাৰ ওপৰত আছে, যিটো আমি টাচ কৰিব নোৱাৰি, নট টাচিং বুলি আমি লিখিছো, যিটো আমি টাচ কৰিব নোৱাৰি। যেতিয়া অলপ বেছি উচ্চতাত বুজায় the fan is above the bed, ফেনখন আমাৰ মূৰৰ ওপৰত আছে বা বিছনাৰ ওপৰত আছে, বেড। দুই নম্বৰটো লিখিছো rank, লেভেল, স্তৰ, লেভেল বা হায়াৰ ইন অথৰিটি, মানে যিকোনো অথৰিটি কৰ্তৃত্বৰ ক্ষেত্ৰত যেতিয়া ওপৰৰ ৰেংক বুজাব বা লেভেল বুজাব, ৰেংক স্থান বুজাব বা ষ্টেটাস পদমৰ্যাদা বুজাব, সেই ক্ষেত্ৰত এভব প্ৰিপজিশন ব্যৱহাৰ কৰা হয়। a major is above a captain, অৰ্থাৎ এজন মেজৰ কেপ্টেইনৰ ওপৰত থাকে। গতিকে ইয়াত হায়াৰ অথৰিটি বুজাইছে, ইয়াত পজিশনটো লেভেলটো বুজাইছে, ৰেংকটো বুজাইছে বা হায়াৰাৰ্কি মানে পদানুক্ৰম বা অধিকাৰক বুজাইছে। এইটো হায়াৰাৰ্কি মানে পদানুক্ৰম, অৰ্থাৎ ইয়াত লেভেলটো বুজাইছে, হায়াৰাৰ্কি পদানুক্ৰম লেভেলটো বুজাইছে বা ষ্টেটাসটো বুজাইছে। a major is above a captain, অৰ্থাৎ এজন মেজৰ কেপ্টেইনৰ ওপৰত থাকে। তাৰ পিছত